হয় নিশ্চিতভাৱে এঞ্জেলা চাওক আজি অসম সাহিত্য সভাৰ যি সপ্তমতম দ্বিবাৰ্ষিক অধিৱেশনৰ আজি তৃতীয়টো দিন আৰু তৃতীয়টো দিনতে পাঠশালাত অগণন লোকৰ ভিৰ পৰিলক্ষিত হৈছে যিসকল সাহিত্য অনুৰাগী আছে সাহিত্য অনুৰাগীসকলে এই যি আচলতে ভট্টদেৱ ক্ষেত্ৰত এই ভিৰ কৰা পৰিলক্ষিত হৈছে সমান্তৰালভাৱে আমি ৰাতিপুৱাৰে পৰা দৃশ্যসমূহ দেখুৱাই গৈছিলোঁ যি ইয়াৰে বিশাল সাংস্কৃতিক শোভাযাত্ৰাও ওলোৱা হৈছিল আৰু আজি মুঠতে ক'ব গ'লে এক প্ৰকাৰ লোকাৰণ্য হৈ পৰিছে লক্ষ লক্ষ সাহিত্য অনুৰাগীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে অসম সাহিত্য সভাৰ যি ভট্টদেৱ ক্ষেত্ৰ আছে ভট্টদেৱ ক্ষেত্ৰত আৰু এই মুহূৰ্তত যিহেতু মই ভট্টদেৱ ক্ষেত্ৰত উপস্থিত আছোঁ মই এবাৰ পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ জনাম ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱকক যিখন মুখ্য প্ৰৱেশদ্বাৰ আছে মুখ্য প্ৰৱেশদ্বাৰৰ এয়া হৈছে দৃশ্য আৰু মুখ্য প্ৰৱেশদ্বাৰেৰে এটা সৌহাতৰে আপোনাৰ মানুহখিনি ভিতৰলৈ যদি ভট্টদেৱ ক্ষেত্ৰলৈ সোমাই আহিছে আন এটা দিশেদি মানুহখিনি যিসকল অধিৱেশনস্থলী ত্যাগ কৰিছে তেওঁলোক ওলাই গৈ আছে এক বুজাব নোৱাৰা পৰিৱেশ যথেষ্ট সংখ্যক লোকৰ সমাগম হৈছে সমান্তৰালভাৱে যি সাহিত্য সভাৰ আদৰণীয় সমিতি আছে তেওঁলোকে সকলো লোককে আচলতে খুব সুন্দৰকৈ আদৰণি জনাইছিল বজালীবাসীয়ে আদৰণি জনাইছিল পৰিৱেশটো দেখুৱাইছোঁ চাওক লোকাৰণ্য হৈ পৰিছে যথেষ্ট সংখ্যক লোকৰ সমাগম হৈছে আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম বহুত লোক আছে আমাৰ সৈতে আমি তেওঁলোক যিসকলে সাহিত্য সভা চাবলৈ আহিছে তেওঁলোকৰ মন্তব্য ল'ম আইতা ক'ৰ পৰা আহিছে পাটাচাৰকুছিৰ পৰা আহিছোঁ কেনেকুৱা লাগিছে সাহিত্য সভা বিৰাট ভাল লাগিছে কি চালে এই চাইছোঁ গ্ৰন্থমেলা চাইছোঁ এই জাপিটো চাইছোঁ জাপিটো কেনেকুৱা লাগিছে কিমান ডাঙৰ এক সৰ্ববৃহৎ জাপি কিমান আছে টিভিত দিছিল কিবা পাহি যাব মূৰত নাথকে মোৰ এনেকৈ ভাল লাগছে ধন্যবাদ জনাইছোঁ আইতাগৰাকীও এনেদৰে আহিছে আৰু আমি উল্লেখ কৰিছোঁ চাওক যথেষ্ট সংখ্যক লোকৰ সমাগম হৈছে সাহিত্য সভাস্থলীত আজি তৃতীয় দিনতে এনেদৰে উদুলি পাঠশালাৰ বাকৰি আৰু ভট্টদেৱ ক্ষেত্ৰৰ পৰা আমি পৰিৱেশটো দেখুৱাই আছোঁ চাওক যথেষ্ট সংখ্যক লোকৰ আচলতে সমাগম ঘটিছে আৰু সকলোৱে এবাৰ সাহিত্য সভাৰ যি আচলতে ভট্টদেৱ ক্ষেত্ৰ আছে ভট্টদেৱ ক্ষেত্ৰত আহি সাহিত্য সভাৰ এই যি বিশাল অনুষ্ঠান সপ্তমতম অধিৱেশনত ভাগ লোৱা পৰিৱেশিত হৈছে বাইদেউ ক'ত ঘৰ আপোনাৰ বাগমাৰাত এইবাৰ সাহিত্য সভাৰ অধিৱেশন বজালীত আয়োজন কৰা হৈছিল আজি তৃতীয় দিন কেনেকুৱা লাগিছে ভালে লাগছে অধিৱেশন চালে ফাৰ্ষ্টৰ দিনা চাইছোঁ আৰু আজি আহিছোঁ দ্বিতীয় দিনা কি ভাল লাগিছে ইয়াৰ সভাতকৈ আকৰ্ষণ দেখাই নাই প্ৰথম চাইছে বোলে ইয়াত বোলে আপুনি নাই প্ৰথম দেখছোঁ বোলে এইবাৰ প্ৰথম দেখিছে বিজ্ঞান মেলা ভাল লাগিছে কোনটো বেছি ভাল লাগিছে আপোনাৰ বিজ্ঞান মেলা বেয়া লাগে নে গোটেই বেয়া লাগে ভাল লাগছে সকলোৱে মানে আকৰ্ষণ কৰিছে হয় সকলোৱে আচলতে ইয়াৰ যি আছে আকৰ্ষণ কৰিছে আমি দেখুৱাইছোঁ পৰিৱেশটো এক সুন্দৰ পৰিৱেশ আৰু ক'ব লাগিব নামনি অসমৰ পাঠশালাত এতিয়া ৰাজ্যৰ লগতে সমান্তৰালভাৱে দেশবাসীৰো বহুত সাহিত্যিক কবি সাহিত্য অনুৰাগীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে এগৰাকী লোক আছে আমি কথা পাতিম দাদা ক'ত ঘৰ আপুনি ক'ৰ পৰা আহিছে মই বৰপেটা জাহাৰপামৰ পৰা আহিছোঁ কেনেকুৱা দেখিছে আজি সাহিত্য সভাৰ পৰিৱেশ তৃতীয় দিন বহুত বঢ়িয়া পৰিৱেশ মানুহৰ গেডাৰিং বহুত আৰু ভাল লাগিছে ইয়াতে আহি মই এতিয়া সোমায়ে আছোঁ চোৱা নাই ভিতৰৰ পৰিৱেশ গৈহে গম পাম আজি চাম ধন্যবাদ জনাইছোঁ আৰু চাওক এয়া হৈছে অসম সাহিত্য সভাৰ পৰিৱেশ তৃতীয় দিনাৰ পৰিৱেশ লোকাৰণ্য হৈ পৰা দেখা গৈছে আৰু ইতিমধ্যে আমি উল্লেখ কৰিছিলোঁৱে যে ৰাতিপুৱা যি সাংস্কৃতিক শোভাযাত্ৰা আছিল সাংস্কৃতিক শোভাযাত্ৰাত লোকাৰণ্য হৈ পৰিছিল অসমৰ যি বাৰেৰহণীয়া কলা সংস্কৃতি আছে কলা সংস্কৃতিসমূহৰ যি শোভাযাত্ৰাত প্ৰদৰ্শন কৰা হৈছিল প্ৰায় ৫,০০০ৰো অধিক লোক এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছিল আৰু আমি উল্লেখ কৰিছিলোঁ যে এই শোভাযাত্ৰাৰ দ্বাৰা অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতিগৰাকীক ভট্টদেৱ ক্ষেত্ৰলৈ আদৰি লৈ আহিছিল আৰু তাৰ পিছতে এতিয়া যি কাৰ্যসূচী আচলতে মুকলি সভা অনুষ্ঠিত হৈছে ইয়াৰে যি সাংস্কৃতিক মঞ্চত মুকলি সভা অনুষ্ঠিত হৈ আছে আৰু আনপিনে যদি চাব যায় যি সাহিত্য সভাৰ যি মুখ্য প্ৰৱেশদ্বাৰ আমি মুখ্য প্ৰৱেশদ্বাৰত আছোঁ আৰু মুখ্য প্ৰৱেশদ্বাৰৰ পৰিৱেশটো দেখুৱাইছোঁ বাইদেউ মই মন্তব্য ল'বলৈ চেষ্টা কৰিম বাইদেউ ক'ৰ পৰা আহিছে আমি হাউলিৰ পৰা আহিছোঁ আজি প্ৰথম আহিছে চাবলৈ আজি 3 দিন প্ৰথম আহিছোঁ কেনেকুৱা অনুভৱ যথেষ্ট বহুত ভাল লাগিছে কি ক'ব যথেষ্ট ভাল লাগিছে এইবাৰ আমি শুনিব পাইছোঁ পাঠশালা অধিৱেশন এইবাৰ সুন্দৰ হৈছে আৰু সেইমৰ্মে আমি চাবলৈ আহিছোঁ ধন্যবাদ জনাইছোঁ মই আৰু চাওক এনেদৰে লোকাৰণ্য হৈ পৰিছে পৰিৱেশটো আমি ND24ৰ দৰ্শকসকলক পোনপটীয়াভাৱে দেখুৱাই আছোঁ এয়া হৈছে প্ৰৱেশ মূল পথ আছে সাহিত্য সভালৈ যোৱা যি মূল প্ৰৱেশ পথ আছে প্ৰৱেশ পথৰ দৃশ্য আমি দেখুৱাইছোঁ দৰ্শকসকলক আৰু এই যি সন্ধিয়া সময়খনতো এতিয়াও সাহিত্য অনুৰাগীসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে সাহিত্য অনুৰাগীসকল সকলো আহিছে ইয়াৰে যি আচলতে
ষ্টলসমূহ আছে বা যি আপোনাৰ বিজ্ঞান মেলাই কওক গ্ৰন্থমেলাই কওক প্ৰদৰ্শনীয়ে কওক বা যি জনজাতীয় গাঁৱৰ দৃশ্য সকলোৱে কিন্তু এবাৰ আহি যিহেতু পাঠশালাত এইবাৰ দ্বিতীয়বাৰৰ বাবে সাহিত্য সভাৰ অধিৱেশন হৈছে অধিৱেশনৰ বাবে এনেদৰে যথেষ্ট সংখ্যক লোকৰ সমাগম হোৱা দেখা গৈছে আমি পোনপটীয়াভাৱে দৃশ্যসমূহ দেখুৱাই আছোঁ আৰু যথেষ্ট সংখ্যক লোক আছে মন্তব্য ল'ম ক'ৰ পৰা আহিছে কেনেকুৱা লাগিছে ইমান যথেষ্ট সংখ্যক বহুত মানে কষ্ট কৰি মোটামুটি 4 কিলোমিটাৰ খোজকাঢ়ি আহিছোঁ তথাপি আজি চামেই আমি প্ৰগ্ৰাম 4 কিলোমিটাৰ খোজকাঢ়ি আহিছে 4 কিলোমিটাৰ খোজকাঢ়ি আহিছোঁ 200 টকা বাইক গাড়ী পাৰ্কিঙত দি পেলাই 4 কিলোমিটাৰ খোজকাঢ়ি আহিছোঁ আমি গোটেই ফেমিলি আহিছোঁ ভাল লাগিছে ধন্যবাদ জনাইছোঁ মই বাইদেউ ক'ৰ পৰা আহিছে হয় নলবাৰীৰ পৰা আহিছোঁ নলবাৰী হয় আহিয়ে দেখিছে যথেষ্ট সংখ্যক লোকৰ সমাগম কেনেকুৱা পৰিৱেশটো কেনেকুৱা লাগিছে হয় পৰিৱেশটো বহুতেই ভাল লাগিছে প্ৰথমবাৰৰ বাবে আমি মানে নামনি অসমত পাইছোঁ চাই ভালে লাগিছে গোটেইখিনি এইবাৰ বজালীত দ্বিতীয়বাৰৰ বাবে 1987 চনত প্ৰথমবাৰ হৈছিল আৰু এইবাৰ দ্বিতীয়বাৰৰ বাবে ইয়াত বজালীত পাঠশালাত অধিৱেশন অনুষ্ঠিত হৈছে আজি তৃতীয় দিন আৰু ৰাতিপুৱাৰ কিন্তু খুব সুন্দৰ সাংস্কৃতিক শোভাযাত্ৰা দৃশ্যত যথেষ্ট সংখ্যক লোকৰ সমাগম হৈছিল এতিয়াও দেখিছোঁ যে যথেষ্ট লোক আহিছে হয় ভালে লাগিছে যিমানখিনি আমাৰ সাহিত্যপ্ৰেমী লোক আছে যিমানখিনি আমাৰ মানে সাহিত্যৰ লগত জড়িত মানুহ আছে প্লাছ আপোনাৰ যিখিনি আমাৰ কিতাপৰ লগত যিখিনি পঢ়ি ভাল পায় সেইখিনি মানুহৰ সমাগম হৈছে আমিও আহিছোঁ চাওঁ কিতাপ ল'ম আৰু সমান্তৰালভাৱে ইয়াত এইবাৰ প্ৰথমবাৰ বিজ্ঞান মেলাৰ আয়োজন কৰা হৈছে যিটো চাব লগা খুব দিশ হয় 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 আমি গৈ লওঁ ভিতৰলৈ গৈ চাই লওঁ গোটেইখিনি ধন্যবাদ জনাইছোঁ মই আৰু চাওক এয়া হৈছে দৃশ্য আমি দেখুৱাইছোঁ পোনপটীয়াভাৱে আৰু এই দৃশ্যসমূহ আমাৰ দৰ্শকসকলক দেখুৱাই আছে ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱে আৰু যিহেতু আমি কৈছোঁ যে ৰাতিপুৱাৰ পৰা আমি প্ৰতিটো প্ৰান্তৰ পৰা আমি আমাৰ দৰ্শকসকলক দৃশ্যসমূহ দেখুৱাই গৈছিলোঁ কি সাংস্কৃতিক শোভাযাত্ৰাৰ পৰা আদি কৰি ভট্টদেৱ ক্ষেত্ৰৰ প্ৰতিটো পৰিৱেশ আমি আমাৰ ND24ৰ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ আমাৰ কেইবাগৰাকীও সাংবাদিকে এই ভট্টদেৱ ক্ষেত্ৰত উপস্থিত থাকি প্ৰতিটো প্ৰান্তৰ প্ৰতিটো খবৰে দেখুৱাবলৈ আমাৰ দৰ্শকসকলক চেষ্টা কৰিছিল আৰু যি আচলতে সন্ধিয়াৰ পৰিৱেশটো আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ চাওক এইদৰে লোকে লোকাৰণ্য হৈ পৰিছে যি সাহিত্য সভাৰ বাকৰি আছে ভট্টদেৱ ক্ষেত্ৰত লোকে লোকাৰণ্য হৈ পৰা দেখা গৈছে আৰু আমি উল্লেখ কৰিব লাগিব যে আচলতে আজি তৃতীয় দিনৰ প্ৰথম কাৰ্যসূচী যি সাংস্কৃতিক শোভাযাত্ৰাটো আমি উল্লেখ কৰিছোঁ যথেষ্ট সংখ্যক লোকৰ সমাগম হৈছিল তাৰপিছত যি দ্বিতীয়টো কাৰ্যসূচী এতিয়া মুকলি সভা এতিয়া যি সাংস্কৃতিক মঞ্চ আছে সাংস্কৃতিক মঞ্চত অনুষ্ঠিত হৈ আছে আমি কথা পাতিবলৈ চেষ্টা কৰিম খুৰী ক'ত ঘৰ আপোনাৰ মোৰ ঘৰ বামুণকুচি ডেকাপাৰাত সাহিত্য সভাৰ এই অধিৱেশন চালে বহুত ভাল লাগিল চাই বহুত ভাল কি চাইছে চব চালো গ্ৰন্থমেলা বহুত চালো এই যি আপোনাৰ গ্ৰন্থমেলা আছে বাণিজ্য মেলা আছে প্ৰদৰ্শনী আছে বিজ্ঞান মেলা আছে এইবাৰ প্ৰথমবাৰ কোনটো আপোনাতকৈ বেছি আকৰ্ষণ লাগে বিজ্ঞান মেলাটো বেছি ভাল লাগছে বিজ্ঞান মেলাত যথেষ্ট চাবলগীয়া আছে বহুত বস্তু আছে যিহেতু বজালীত হৈছে এইবাৰ পাঠশালাত হৈছে অধিৱেশন তো আপোনালোক পাঠশালাৰে বাকী কি কয় ভাল লাগছে আৰু বহুত গৌৰৱ আমাৰ হয় মই ধন্যবাদ জনাইছোঁ খুৰীক আৰু এয়া হৈছে চাওক পাঠশালাবাসীৰ যিসকল লোক আছে তেওঁলোকে মন্তব্য কৰিছে যে তেওঁলোকে গৌৰৱ অনুভৱ কৰিছে এইবাৰ যি পাঠশালাৰ অধিৱেশন যিহেতু এইবাৰ বজালী পাঠশালাত অনুষ্ঠিত হৈছিল আৰু যি সপ্ততিতম দ্বিবাৰ্ষিক অধিৱেশন পাঠশালাত অনুষ্ঠিত হোৱাৰ পিছত পাঠশালাৰ লোকসকল উৎফুল্লিত হৈ পৰিছিল আৰু তেওঁলোকে সকলো লোককে আচলতে ৰাজ্যবাসীৰ লগতে দেশৰ সমান্তৰালভাৱে যিসকল সাহিত্য অনুৰাগী আছে অনুৰাগীক আদৰিবলৈ তেওঁলোকে সদায় প্ৰস্তুত হৈ আছিল আৰু আজি তৃতীয় দিন খুব সুন্দৰকৈ আটাইকেইদিনৰে যি কাৰ্যসূচী খুব সুন্দৰকৈ আজিৰ কাৰ্যসূচী খুব সুন্দৰকৈ ইয়াতে পৰিচালিত হৈছে আমি যিহেতু দৃশ্যসমূহ দেখুৱাই আছোঁ আৰু উল্লেখ কৰিছোঁ যে এক ব্যতিক্ৰম বুলি ক'ব লাগিব এইবাৰ সাহিত্য সভাৰ যি ভট্টদেৱ ক্ষেত্ৰ আৰু যিমানে দিন গৈছে মানুহ নধৰা অৱস্থা এটা হৈ গৈছে ভট্টদেৱ ক্ষেত্ৰত লোকে লোকাৰণ্য হৈ পৰা পৰিলক্ষিত হৈছে আমি দেখুৱাইছোঁ চাওক কিমান হাজাৰ সাহিত্য অনুৰাগী আচলতে ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু সমান্তৰালভাৱে আমি উল্লেখ কৰিম যে বিভিন্ন শাখাৰ পৰা সাহিত্যসকলৰ যি প্ৰতিনিধি আছে প্ৰতিনিধিসকলে আহি ইয়াত ভাগ লৈছিল প্ৰায় 850টাকৈ শাখা আছে 850ৰো অধিক সাহিত্য সভাৰ শাখা আছে সাহিত্য সভাৰ শাখাৰ তেওঁলোকে ভাগ লৈছিল প্ৰতিনিধিসকলে ভাগ লৈছে আৰু যেহেতু লোকে লোকাৰণ্য হৈ পৰিছে আমি তাৰ মাজতে আমি মন্তব্য কিছু ল'বলৈ চেষ্টা কৰিম বাইদেউ ক'ৰ পৰা আহিছে আমি বৰপেটাৰ পৰা কেনেকুৱা লাগিছে আজি সাহিত্য সভাখন চালে নে ভালকে চালো গোটেইখিনি চোৱাৰ হেৰি নহ'ল আমাৰ কিন্তু আহিম আকৌ এদিন কিন্তু খুবেই ভাল লাগিল আৰু এদিন আহিব কিন্তু আজি তৃতীয়টো দিন লোকে লোকাৰণ্য পাইছে যথেষ্ট সংখ্যক লোকৰ সমাগম দেখা পাইছে হয় পাইছোঁ তাকে অভূতপূৰ্ব মানে আৰু কি চালে যেহেতু বিজ্ঞান মেলা এইবাৰ প্ৰথম অনুষ্ঠিত হৈছে সমান্তৰালভাৱে গ্ৰন্থমেলা আছে আমি এনেই অকণমানকৈ তেনেকৈ চালোঁ আমাৰ তাৰমানে আজি অকণমান খৰধৰ হ'ল
বেছি কি ভাল লাগিল আপুনি আজি যি চালে আটাইতকৈ ভাল কোনটো মানে কোনখন হেৰি হয় বেছি আপোনাৰ মনত এই যিখন শোধানাগাৰ বনাইছে বিজ্ঞান শোধানাগাৰ নুমলীগড় প্ৰদৰ্শনীত ধন্যবাদ বাইদেউক আৰু চাওক এনেদৰে আচলতে যথেষ্ট সংখ্যক লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে আমি পৰিৱেশটো দেখুৱাইছোঁ আৰু আমি ভিতৰলৈ সোমাই যাবলৈ চেষ্টা কৰিম যিহেতু যি মুখ্য পথ সাহিত্য সভাৰ যি মূল পথ আমি উল্লেখ কৰিছোঁ এই মুখ্য পথেৰে এটা পিনেৰে মানুহ সাহিত্য সভাস্থলীলৈ গৈ আছে আৰু আন পিনেৰে যিসকল লোক ইতিমধ্যে তেওঁলোকে এই যি অধিৱেশন চালে তেওঁলোকে বাহিৰলৈ ওলাই গৈ আছে মই পৰিৱেশটো এবাৰ দেখুৱাইছোঁ চাওক ভিডিঅ' সঞ্জীৱে দেখুৱাইছে কিমান সংখ্যক লোক যি কেমেৰাত যিমান দূৰ সম্ভৱ হয় সিমানে আমি দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু ইয়াতে মানুহ নধৰা এটা পৰিৱেশে বিৰাজ কৰিছে যিহেতু যথেষ্ট সংখ্যক লোকৰ সমাগম হৈছে ভণ্টি মই তোমাৰ ওচৰলৈ আহিছোঁ কিছু কথা পাতিম আপোনালোকে ইয়াতে আছে আপোনালোকে কমিটি মূল সমিতিত আছে হয় কেনেকুৱা দেখিছে পৰিৱেশটো কেনেকুৱা পৰিৱেশ অতি সুন্দৰ হয় আৰু বহুত মানে ডিচিপ্লিনত চলিছে গোটেইখিনি বহুত ধুনীয়াকৈ হৈছে ধুনীয়াকৈ আগবাঢ়িছে গোটেইখিনি যিখিনি ইয়াতে প্ৰগ্ৰেম চলি আছে এই গোটেইখিনি বৰ মানে সুচাৰুৰূপে হৈ আছে ইয়াতে আপোনাক মই দেখিলোঁ আপুনি সাংস্কৃতিক উপসমিতিৰ সৈতে জড়িত হৈ আছে তো সাংস্কৃতিক কাৰ্যসূচীসমূহ কি ধৰণে চলি আছে সেইটো মানে চবেই বিভাগীয় যিখিনি মানুহ আছে তেওঁলোকক ভাগ বতৰা কৰি দিয়া হৈছে আৰু সেই অনুযায়ী সকলোৱে নিজৰ নিজৰ দায়িত্বখিনি পালন কৰি আছে ধন্যবাদ জনাইছোঁ মই আপোনাক ধন্যবাদ হয় আৰু চাওক এয়াই হৈছে সাহিত্য সভাৰ উদুলি মুদুলি পৰিৱেশ যি সপ্ততিতম দ্বিবাৰ্ষিক অধিৱেশনস্থলীৰ আমি পোনপটীয়াভাৱে দৃশ্য দেখুৱাইছোঁ আৰু এটা কথা ক'ব লাগিব যিসকল আচলতে ইয়াৰে ভলেণ্টিয়াৰ আছে তেওঁলোকেও নিজৰ নিজৰ দায়িত্বসমূহ পালন কৰি গৈছে আৰু এই যি সাহিত্য সভাস্থলী আছে আমি এটা কথা লক্ষ্য কৰিছিলোঁ যে পৰিৱেশ পৰিচ্ছন্নতাটো এই যি আদৰণীয় সমিতি আছে বা যি উদযাপন সমিতি আছে তেওঁলোকে কিন্তু খুব ধুনীয়াকৈ তেওঁলোকে পৰিৱেশটোক পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিছে কিয়নো ইয়াৰ যিসমূহ আচলতে পৰিৱেশ দেখিলে আচলতে গম পোৱা যায় বা প্ৰথমতে তেওঁলোকে এটা উদ্দেশ্য হাতত লৈছিল যে প্লাষ্টিক বৰ্জন আৰু আমি উল্লেখ কৰিব পাৰোঁ যে ইয়াত কিন্তু প্লাষ্টিক বৰ্জনত তেওঁলোকৰ যি আচলতে উদ্দেশ্য আছিল এই উদ্দেশ্য সফল হোৱা বুলি এই মুহূৰ্তত ক'ব লাগিব খোৱা খাদ্যৰ পৰা যি আছে সকলোতে তেওঁলোকে প্লাষ্টিকবিহীনভাৱে কৰিবলৈ চেষ্টা কৰিছে আৰু যথেষ্ট সংখ্যক লোক আছে আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম বাইদেউ ক'ৰ পৰা আহিছে গুৱাহাটী কেনেকুৱা লাগিল অধিৱেশন অলপ যদি আপুনি অকণমান ৰৈ দিয়ে কেনেকুৱা লাগিল ভালে লাগিছে আজি তৃতীয়টো দিন যথেষ্ট সংখ্যক লোকৰ সমাগম হৈছে সাহিত্য সভাত কি চালে আপুনি আজি কোনটো ভাল লাগিল আপোনাৰ বেছিকৈ গোটেইখিনিয়ে চাব চেষ্টা কৰিছোঁ চাইছোৱে পায় আটাইতকৈ ভাল কোনটো আপোনাৰ মনত কোনটো মানে কোনখন বেছি ভাল মানে হেৰি মঞ্চখন মানে সাহিত্য মঞ্চখন ভাল লাগিছে আৰু এয়া গ্ৰন্থমেলা ধন্যবাদ জনাইছোঁ মই আৰু এয়া চাওক আমি পৰিৱেশ পোনপটীয়াভাৱে আমাৰ দৰ্শকলৈ দেখুৱাইছোঁ কেইবাৰ কি ছাত্ৰ ছাত্ৰী আছে আমি কথা পাতিম ভণ্টি কি নাম নমস্কাৰ মোৰ নাম শ্ৰী শাশ্বতী ৰয় কোন স্কুলত পঢ়া মই কৃষ্ণকান্ত সন্দিকৈ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত কেনেকুৱা দেখিছা পৰিৱেশটো সাহিত্য সভাত গ্ৰন্থমেলা আছে আৰু এইবাৰ প্ৰথমবাৰৰ বাবে বিজ্ঞান মেলাৰ আয়োজন কৰা হৈছে ছাত্ৰ ছাত্ৰীৰ বাবে এটা খুব চাবলগীয়া বুলি ভাবা যায় কাৰণ নিৰাপত্তাৰ দিশটো ইয়াতে সামৰি লোৱা হৈছিল এই বিজ্ঞান মেলা কেনেকুৱা অনুভৱ বহুত ভাল আচলতে মই ইয়াৰে হয় সেইকাৰণে আৰু বহুত ভাল লাগিছে এয়াই আৰু বিজ্ঞান মেলা চাই কেনেকুৱা ধন্যবাদ জনাইছোঁ বিক্ৰম আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ পৰৱৰ্তী মুহূৰ্তত আপোনাৰ জৰিয়তে আমি অসম সাহিত্য সভাৰ অধিৱেশনৰ পৰৱৰ্তী সময়ত সেই পৰিৱেশ আমাৰ ND24 দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ